নমস্কাৰ প্ৰিয় বন্ধুসকল। এপ্ৰিল 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। এপ্ৰিল মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব, কি শুভ ফলাফল লৈ আহিব বা কি সাৱধানতা আপুনি ল'ব লগা আছে, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি প্ৰকাশ কৰা হ'ব। প্ৰিয় বন্ধুসকল, গ্ৰহৰ অৱস্থিতি, কোন গ্ৰহ কোন স্থানত আছে আৰু কোন গ্ৰহই কেনেকুৱা ধৰণৰ ফলাফল দিব, স্বাস্থ্য, শিক্ষা, আৰ্থিক, কৰ্মজীৱন, প্ৰেম, দাম্পত্যত আদিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জানকাৰী দিব বিচৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনাৰ লগতে আন সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইবাৰ আহিছোঁ শেষৰ ৰাশিলৈকে, মীন ৰাশি। মীন ৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি আৰু বৃহস্পতি থাকিব 4 নম্বৰ ঘৰত। গতিকে চতুৰ্থ ঘৰ ভাল ঘৰ, তথাপিতো চতুৰ্থ ঘৰে স্কিন, এলাৰ্জি, মূৰৰ বিষ এনেকুৱা ধৰণৰ কিছুমান সমস্যাই আপোনাক আনি দিব পাৰে। আপুনি বিশেষ চিন্তা কৰিব নালাগে, আপোনাৰ এইবোৰ কোনো মেজৰ সমস্যা নহয়। এইবোৰ সমস্যাৰ কাৰণে আপুনি হস্পিটেলাইজ হোৱা বা বেড ৰেষ্টত থকা এনেকুৱা ধৰণৰ কাৰ্য আপুনি কৰিব নালাগে। তথাপিতো আপোনাৰ কিন্তু এইবোৰ সমস্যাই আপোনাক এই মাহটোত দেখা দিব। অভাৰঅল আপোনাৰ স্বাস্থ্য ভালদৰে যাব। শিক্ষাৰ ক্ষেত্ৰত মীন ৰাশিৰ পঢ়া শুনাত কিছু চঞ্চল দেখা যায়। কেতিয়াবা বহুত পঢ়ে, হয়তো দিনটো পঢ়িয়ে থাকিব, আৰু কেতিয়াবা একেবাৰে নপঢ়ে, কৈ থাকিলেও কোনো নপঢ়ে। গতিকে এইটো হৈছে মীন ৰাশিৰ বৈশিষ্ট্য। আপোনাৰ যিটো কনচিষ্টেঞ্চি, এই কনচিষ্টেঞ্চি নাই, মীন ৰাশিৰ এইটো বৈশিষ্ট্য। এপ্ৰিল মাহত চন্দ্ৰ আপোনাৰ শিক্ষাৰ ঘৰত যেতিয়া অৱস্থান কৰি থাকিব, তাৰ বাবে আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত চঞ্চলতা বৃদ্ধি পাব। ৰিজাল্টক লৈ কোনো চিন্তা কৰিব নালাগে, ৰিজাল্ট অট'মেটিক ভালেই হ'ব, ৰিজাল্ট ভাল দেখা যায়, কিন্তু আপোনাৰ চঞ্চলতা বৃদ্ধি পাব। এইটো চন্দ্ৰৰ কাৰণে হয়। চন্দ্ৰ হৈছে ফাষ্ট মুভিং প্লেনেট। অনবৰত চন্দ্ৰ আমাৰ কি কৰে, মনবিলাক মুড চুইং কৰি থাকে। গতিকে আপুনি চিন্তা কৰিব নালাগে, পঢ়া শুনাত কনচিষ্টেঞ্চি বঢ়াওক, ধৈৰ্য কিছুমান অলপ ধৰক, তেতিয়া আপোনাৰ ৰিজাল্ট অট'মেটিক ভাল হৈ আহিব। ভাগ্য আপোনাৰ লগত আছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত কোনো চিন্তা কৰিবলগীয়া নাই। আপোনাৰ সুখ শান্তি এই সকলোখিনি আপোনাৰ দেখা যায়, কিন্তু চন্দ্ৰ আপোনাৰ প্ৰেমৰ ঘৰত থকাৰ কাৰণে, সপ্তম ঘৰত চন্দ্ৰ থকাৰ কাৰণে আপোনাৰ পাৰ্টনাৰৰ মুড খুব সঘনাই চুইং হৈ থাকিব পাৰে, মুড চেঞ্জ হৈ থাকিব পাৰে। চন্দ্ৰই হৈছে একমাত্ৰ গ্ৰহ যিটো নেকি ফাষ্ট মুভিং, ৰেপিড মুভিং গ্ৰহ। গতিকে চন্দ্ৰৰ কাৰণে কি হয়, মানুহৰ মুড চুইং হৈ থাকে, খুব সঘনাই মন পৰিৱৰ্তন হৈ থাকে। গতিকে আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ পাৰ্টনাৰৰ ক্ষেত্ৰত এইটো হৈ থাকিব পাৰে। অভাৰঅল আপোনাৰ প্ৰেম জীৱন খুব ভাল। দাম্পত্য জীৱনত আপোনাৰ লাইফ পাৰ্টনাৰৰ স্বাস্থ্যৰ কিছু সমস্যা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা আহিব পাৰে, গতিকে তাৰ প্ৰতি অলপ সাৱধান হ'ব। 11 এপ্ৰিলৰ পিছত দাম্পত্য জীৱন আপোনাৰ অত্যন্ত সুখময় হ'ব। আপুনি ধন সম্পত্তি, সুখ শান্তি, পৰিয়াল এই সকলোখিনিতে আপুনি সুখ শান্তি লাভ কৰিব পাৰিব। অভাৰঅল দাম্পত্য জীৱন আপোনাৰ খুব ভাল হ'ব। ভাগ্যৰ ক্ষেত্ৰত ভাগ্য আপোনাৰ ৰাজযোগ দেখা যায় এই মাহত। আপোনাৰ ইনকাম যথেষ্ট ভাল হ'ব এই মাহত। শুভ সময় আপোনাৰ বাবে। মাংগলিক কাম বা কোনো যদি
ইনভেষ্ট কৰিবলগীয়া থাকে, ডাঙৰ ইনভেষ্ট কৰিবলগীয়া থাকে, তেনেহ'লে এই সকলোখিনি আপুনি কৰিব পাৰে। আপোনাৰ কোনো যদি ভ্ৰমণ কৰিবলগীয়া আছে, গতিকে সেই ভ্ৰমণতো আপুনি যাব পাৰে, তাত কোনো সমস্যা দেখা নাযায়। কৰ্মজীৱনত আপোনাৰ এই মাহটোত কোনো সমস্যা নাই, কৰ্মজীৱন অত্যন্ত সুখময় হ'ব। কিন্তু 14 এপ্ৰিলৰ পিছত আপোনাৰ নিউ জব লাভ কৰা বা আপোনাৰ কোনো প্ৰমোশ্যন হোৱা, এই সকলোবোৰ কাৰ্য আপোনাৰ হ'ব পাৰে। নিউ জবৰ ক্ষেত্ৰততো আপোনাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যিসকল চাকৰি প্ৰত্যাশী তেওঁলোকে কিছু 14 এপ্ৰিললৈকে ধৈৰ্য ধৰক, আপুনি ভাল ফল নিশ্চয় লাভ কৰিব পাৰিব। যদিহে আপোনাৰ জন্মকুণ্ডলীত কোনো ধৰণৰ সমস্যা নাই, কাৰণ এইটো হৈছে আপোনাৰ এটা অভাৰঅল কুণ্ডলী বুলি ক'ব নোৱাৰি। এইটো হৈছে এটা প্ৰিডিকশ্যন। এই প্ৰিডিকশ্যন মতে আপোনাৰ ভাল ফল পাব আপুনি, যদিহে আপোনাৰ জন্মকুণ্ডলীত কোনো সমস্যা নাই। এই মাহটোত প্ৰত্যেক বৃহস্পতিবাৰে আপুনি বৃহস্পতি মন্ত্ৰ জপ কৰক। যদি পাৰে আপুনি বিষ্ণু পূজা কৰক, আপুনি শুভ ফল লাভ কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, এইখিনি আছিল এপ্ৰিল মাহটোৰ প্ৰিডিকশ্যন। এই মাহটো আপোনাৰ ভালদৰে যাওক, শুভ হওক। আৰু 14 এপ্ৰিল হৈছে আমাৰ অসমীয়াৰ বাপতিসাহোন বহাগ বিহু। গতিকে বহাগ বিহু ভালদৰে উদযাপন কৰক। বিহুৰ শুভেচ্ছা আগতীয়াকৈ আপোনালোকক জনালোঁ। আজিৰ বাবে বিদায় লৈছোঁ। ধন্যবাদ।